এই জয় আমাৰ দলৰ কাৰ্যকৰ্তাৰ জয়, এই জয় সামগ্ৰীবাসীৰ ৰাইজৰ জয়। প্ৰত্যেকজন কাৰ্যকৰ্তাই অতি আন্তৰিকতাৰে এই নিৰ্বাচনত আমি অংশগ্ৰহণ কৰিছিলোঁ। সকলোৱে সৰ্বস্ব উজাৰি দিছিলে, জনসাধাৰণৰ ওচৰলৈ গৈছিলোঁ। জনসাধাৰণেও বিগত দিনৰ যি ৰাজনৈতিক পংকিলময় পৰিৱেশ, এই পৰিৱেশৰ পৰা মুক্ত হোৱাৰ এটা পথৰ সন্ধানত আছিল। আৰু ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী দীপ্তিৰঞ্জন শৰ্মা সেই পথ হৈ সকলোৰে আগলৈ ওলাই আহিছিল। আৰু সেই আনন্দত সকলো উৎসাহিত হৈ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো লোকে এই জয়ৰ ক্ষেত্ৰত বিশেষ অৰিহণা আগবঢ়ালে। এই ৰিজাল্ট আমি আজি বুলি ভবা নাই। এই ৰিজাল্ট আমি যেতিয়া কেম্পেইনিং চলি আছিলে সেই সময়তে আমি ধাৰণা কৰিছিলোঁ, যেতিয়া হাজাৰ হাজাৰ লোকে মুকলিভাৱে ৰাজহুৱা সভাত ৰকিবুল হুছেইন ডাঙৰীয়াৰ বিগত দিনৰ কুকৰ্মৰ বিষয়ে মুকলিভাৱে অৱগত কৰিছিল। তেওঁলোকক ছাপোৰ্ট নকৰিলে, তেওঁলোকৰ লগত একেলগে নাথাকিলে, তেওঁলোকৰ ওপৰত হত্যা সন্ত্ৰাস ইত্যাদি চলিছিল বুলি মুকলি অভিযোগ আনিছিল। ধান কাটি লৈ গৈছিল বুলি কৈছিল, টিউবৱেল খুলি লৈ গৈছিল বুলি কৈছিল, টিংপাত খুলি লৈ গৈছিল, ছোৱালী ছাত্ৰী পথেদি আহিলে অশালীন অত্যাচাৰৰ সন্মুখীন হ'ব লগা বুলি কৈছিল। এইসমূহ ক্ষোভৰ বিস্ফোৰণ আছিল। আৰু এই ক্ষোভৰ বিস্ফোৰণ বেলট বাকচত ভোটিং মেচিনত তেওঁলোকে সাব্যস্ত কৰিছিল। আৰু অৱধাৰিতভাৱে এতিয়া প্ৰায় 9টা ৰাউণ্ড শেষ হৈছে। আৰু 9টা ৰাউণ্ডত আমি প্ৰায় 4,500 ভোটৰ অগ্ৰগতিৰে আমাৰ প্ৰাৰ্থী আগবাঢ়িছে। আৰু কেইটামান ৰাউণ্ড আছে, আমি অপেক্ষা কৰিম কিছু সময়। ডেফিনেটলি কাৰ্যকৰ্তা জয়ী হৈছে। কাৰ্যকৰ্তা জয়ী হৈছে। কাৰ্যকৰ্তাই জনসাধাৰণৰ আস্থা বুটলিবলৈ সক্ষম হৈছিলে। জনসাধাৰণৰ আকুণ্ঠ পৰিশ্ৰমক সামগ্ৰীবাসী ৰাইজে কৃতজ্ঞতা জনাইছে, সন্মান জনাইছে। আৰু আমিও খুব শৃংখলাবদ্ধভাৱে এই নিৰ্বাচনত আমাৰ দলৰ নিৰ্দেশ অনুসৰি আমি পৰিচালিত কৰিবৰ কাৰণে প্ৰয়াস কৰিছিলোঁ। বিভিন্ন ধৰণৰ ফৰ্মুলা লোৱা হৈছিল। যিসমূহ ফৰ্মুলা আমি এতিয়া কৈ দিলে হয়তো ভাল কথা নহ'ব, গতিকে কিছুমান ছিক্ৰেট থাকে। আৰু সেই ছিক্ৰেট লৈয়ে আমি আগবাঢ়ি গৈছিলোঁ। আৰু আমাৰ সেই ছিক্ৰেটৰ ফলতে আজি আমি জয় সাব্যস্ত কৰিবলৈ অগ্ৰসৰ হৈছোঁ।